মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো এটা ডাঙৰ খবৰ দিবলৈ চেষ্টা কৰিছো বিপদত পৰিব নেকি ইউটিউবাৰ ধ্ৰুৱ ৰাঠী 15 দিনৰ ভিতৰত বিতৰ্কিত ভিডিঅ' আঁতৰাবলৈ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে ৰাম সীতা আৰু শ্ৰীকৃষ্ণক লৈ ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়ে কৰিছিল বিতৰ্কিত মন্তব্য আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সেই ভিডিঅ' আঁতৰাবলৈ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে জনাইছো এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো বিপদত পৰিব নেকি ইউটিউবাৰ ধ্ৰুৱ ৰাঠী আৰু ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক লৈ ধ্ৰুৱ ৰাঠীৰ বিতৰ্কিত ভিডিঅ' সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে ভিডিঅ' আঁতৰোৱাৰ আবেদনত 15 দিনৰ ভিতৰত সিদ্ধান্ত ল'বলৈ অভিযোগ এপিল দাখিল কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ জিএছচিয়ে আদালতৰ নিৰ্দেশ অনুসৰি আঁতৰাবলৈ নিৰ্দেশ জাৰি কৰিছে বিতৰ্কিত ভিডিঅ' আঁতৰোৱাৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে এতিয়া জিএছচি কমিটি গঠন কৰিছে আৰু আদালতৰ নিৰ্দেশৰ পিছত এতিয়া সকলোৰে দৃষ্টি জিএছচিৰ সিদ্ধান্তৰ ওপৰত হ'ব জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ বিপদত পৰিব পাৰে ইউটিউবাৰ ধ্ৰুৱ ৰাঠী 15 দিনৰ ভিতৰত বিতৰ্কিত ভিডিঅ' আঁতৰাবলৈ নিৰ্দেশ দিছে ধ্ৰুৱ ৰাঠীৰ এই বিতৰ্কিত ভিডিঅ'ক লৈ সামাজিক মাধ্যমৰ পৰা আঁতৰোৱাৰ দাবী সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে আদালতে অভিযোগ এপিল সমিতিক 15 দিনৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত ল'বলৈ সময়সীমা নিৰ্ধাৰণ কৰি আদেশ অমান্য কৰিলে কঠোৰভাৱে ব্যৱস্থা লোৱা হ'ব বুলি সকীয়াই দিছে এই গোচৰটো ধ্ৰুৱ ৰাঠীয়ে তেওঁৰ এটা ভিডিঅ'ত ভগৱান শ্ৰীকৃষ্ণ ৰাম সীতা আৰু ভগৱান শ্ৰীকৃষ্ণই মাংস আৰু সুৰা সেৱন কৰিছিল বুলি বিতৰ্কিত মন্তব্য কৰিছিল নিজৰ ইউটিউব ভিডিঅ'ৰ জৰিয়তে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দিল্লী উচ্চ ন্যায়ালয়ে কঠোৰ সিদ্ধান্ত কৰিছে ধ্ৰুৱ ৰাঠীক সেই বিতৰ্কিত ভিডিঅ' আঁতৰোৱাৰ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে আৰু কেন্দ্ৰীয় চৰকাৰক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে সামাজিক মাধ্যমৰ পৰা আঁতৰোৱাৰ দাবীৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে আদালতে অভিযোগ এপিল সমিতিক 15 দিনৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত ল'বলৈ সময়সীমা নিৰ্ধাৰণ কৰি আদেশ অমান্য কৰিলে কঠোৰভাৱে লোৱা হ'ব কঠোৰ ব্যৱস্থা এই বুলি সকীয়াই দিছে এই গোচৰটো ধ্ৰুৱ ৰাঠীয়ে তেওঁৰ এটা ভিডিঅ'ত ভগৱান ৰাম সীতা আৰু ভগৱান কৃষ্ণই মাংস আৰু সুৰা সেৱন কৰিছিল বুলি কৰা দাবীক কেন্দ্ৰ কৰি উত্থাপিত হৈছে জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত বিপদত পৰিব পাৰে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক ভিডিঅ' আঁতৰোৱাৰ বাবে জিএছচি কমিটি নিৰ্ধাৰণ কৰি দিছে আৰু সেই কমিটিক 15 দিনৰ ভিতৰত ভিডিঅ' আঁতৰোৱাৰ বাবে নিৰ্দেশ জাৰি কৰিছে দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ এক প্ৰকাৰে ৰায়দান দিছে 15 দিনৰ ভিতৰত জিএছচিয়ে নিজৰ সিদ্ধান্ত আদালতক অৱগত কৰাব লাগিব আৰু অৱগত কৰাৰ নিৰ্দেশ দিছে ভিডিঅ' আঁতৰোৱাৰ নিৰ্দেশ দিছে ধ্ৰুৱ ৰাঠী এতিয়া বিপদত পৰিব পাৰে যদি ভিডিঅ' সামাজিক মাধ্যমৰ পৰা আঁতৰাই নেপেলায় তেতিয়াহ'লে ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি আদালতে সকীয়াই দিছে জনাইছো এই মুহূৰ্তত পুনৰবাৰ জনাইছো এটা ডাঙৰ খবৰ জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ এটা বিতৰ্কিত ভিডিঅ' সামাজিক মাধ্যমৰ যি বিতৰ্কিত ভিডিঅ' দিছিল সেই ভিডিঅ' আঁতৰোৱাৰ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে আৰু সময়সীমা নিৰ্ধাৰণ কৰি দিছে অভিযোগ এপিল সমিতিক 15 দিনৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত ল'বলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিছে আৰু আদেশ অমান্য কৰিলে কঠোৰভাৱে লোৱা হ'ব ব্যৱস্থা এই বুলি সকীয়নি প্ৰদান কৰিছে আদালতে আৰু এই গোচৰটো মূলতঃ ধ্ৰুৱ ৰাঠীয়ে তেওঁৰ এটা ভিডিঅ'ত ভগৱান ৰাম সীতা আৰু ভগৱান কৃষ্ণই মাংস আৰু সুৰা সেৱন কৰিছিল বুলি বিস্ফোৰক বিতৰ্কিত অভিযোগ উত্থাপন কৰিছিল বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ
আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.